গৰৈ মাছৰ পুৰা চিকেন তে খাবহে লাগে গৰৈ মাছৰ পুৰা পিটিকা নমস্কাৰ সকলোকে বৰ্তমান মই উপস্থিত আছো শিৱসাগৰ ডিমু আৰু আমাৰ সুদৰ্শন থিয়েটাৰ এতিয়া বৰ্তমান ইয়াতে চলি আছে থিয়েটাৰখনত টপৰ প্ৰতিজন সদস্যই মোৰ কাৰণে ঘৰৰ ফেমিলি নিচিনা ঘৰৰ পৰা ইমান দূৰত আমি পুৰা আছোহি আজি দুপৰীয়া ভাবিলো কি এটাটো হেতুত আছে একেলগতে খাওঁ আমি চাৰিটা ওলাই আহিলো আৰু কি কিনো বনাও আপোনালোকে চাওকচোন কেতিয়াবা সময়বোৰ এনেকৈ পাৰ কৰিয়ে ভাল লাগে ক'ব নোৱাৰাকৈ সময়বোৰ গৈ আছে কিন্তু এই মেমৰিবিলাক ৰৈ যাব আৰু সেই মেমৰিবিলাককে ৰখাই থবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ পিছত মন গ'লে চাব পাৰিম এইজন ল'ৰাৰ নাম হ'ল চন্দন আমাৰ থিয়েটাৰৰ মেনেজাৰ আৰু এই যে ৰেড কালাৰ টি চাৰ্ট পিন্ধি আছে ইয়াৰ নাম হ'ল জিতু ইয়াৰ ঘৰ যোৰহাট গৰৈ মাছৰ পুৰা পিটিকা বহুত দিনত খাওঁ আকৌ দেই এইটো মই মিচিং কিটচেনতে মানে লাষ্ট খাইছিলোঁ নেকি অইল খানা চিকেন ৰেডি চিকেন তে খাবহে লাগে ৰান্ধনি সেইদিনাখন ই যি কৰিলে আমি গোটেই বনাই লাষ্টত ভাত চেচ কি ভাতখন খোৱা আকৌ কেইটামান পাৰিবা একো নাই হৈ যাব ভাত হৈ যাব আৰু এনেকৈ ভাল লাগে ন টাইমটো পাছ হয় ভাত হৈ যাব পিছত লং লাগিলে খোৱা হ'লে পিছত বেয়া